নমস্কাৰ মই মজিদ বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, কাইলৈ 15 আগষ্ট স্বাধীনতা দিৱস। কাইলৈ দেশে উদযাপন কৰিব 79 সংখ্যক স্বাধীনতা দিৱস আৰু স্বাধীনতা দিৱসক লৈ দেশজুৰি ব্যাপক প্ৰস্তুতি আৰু এই মুহূৰ্তত সমগ্ৰ দেশবাসীলৈ জনাইছো 79 সংখ্যক স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা। পৰৱৰ্তী খবৰ, বন্দুকৰ লাইচেন্সৰ বাবে চৰকাৰে মুকলি কৰিলে পৰ্টেল। হিন্দু মুছলমান সকলোৱে লাভ কৰিব বন্দুকৰ লাইচেন্স। দুৰ্গম অঞ্চলৰ খিলঞ্জীয়া লোকে লাভ কৰিব বন্দুকৰ লাইচেন্স। তিনিটা প্ৰজন্ম অসমত থাকিলে হিন্দু মুছলমান সকলোৱে লাভ কৰিব বন্দুকৰ লাইচেন্স। এই সন্দৰ্ভত বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। খিলঞ্জীয়াৰ বাবে চৰকাৰে মুকলি কৰিলে লাইচেন্সৰ পৰ্টেল। লাইচেন্সৰ বাবে যোগ্যতা আৰু নথিপত্ৰ কি লাগিব চাওঁ আহক। সেৱা সেতু পৰ্টেলত লাইচেন্সৰ বাবে কৰিব পাৰিব আবেদন। দুৰ্গম অঞ্চলৰ খিলঞ্জীয়াই কৰিব পাৰিব আবেদন, অৰ্থাৎ য'ত নেকি থানাৰ পৰা পুলিচ যাবলৈ 2 ঘণ্টা বা তাতকৈ বেছি সময় লাগে, সেই অঞ্চলৰ বাসিন্দাইহে লাভ কৰিব বন্দুকৰ লাইচেন্স। আবেদনৰ বাবে কি যোগ্যতা থাকিব লাগিব চাওঁ আহক। অস্ত্ৰৰ লাইচেন্স পাবলৈ হ'লে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু নিম্নতম বয়স 21 বছৰ হ'ব লাগিব। আবেদনকাৰীৰ বিৰুদ্ধে থাকিব নালাগে কোনো ধৰণৰ অপৰাধমূলক তথ্য বা গোচৰ। মানসিক আৰু শাৰীৰিকভাৱে সুস্থ হ'ব লাগিব সেই ব্যক্তিগৰাকী। বৈধ অস্ত্ৰ প্ৰশিক্ষণ প্ৰমাণপত্ৰ থাকিব লাগিব, অৰ্থাৎ আপুনি ট্ৰেইনিং ল'ব লাগিব, তাৰ পিছতে আপোনাক প্ৰমাণপত্ৰ দিয়া হ'ব। কিন্তু অস্ত্ৰ আপুনি নিজৰ টকাৰে কিনিব লাগিব। চৰকাৰে কোনো ধৰণৰ অস্ত্ৰ নিদিয়ে, চৰকাৰে কেৱল লাইচেন্সে দিব। আবেদনকাৰী আবেদনৰ বাবে কি নথিপত্ৰৰ প্ৰয়োজন হ'ব চাওঁ আহক। আপোনাক লাগিব বন্দুক চলোৱাৰ প্ৰমাণপত্ৰ বা লাইচেন্স, এইটো প্ৰথমতে আপোনাক লাগিব। তাৰপিছত আগ্নেয়াস্ত্ৰ পৰীক্ষণ সুৰক্ষিত ব্যৱহাৰ আৰু সংৰক্ষণৰ বাবে এক প্ৰশিক্ষণ পত্ৰ দিয়া হ'ব, সেইটো আপোনাক লাগিব। আবেদনৰ 90 দিনৰ ভিতৰত আপুনি লাভ কৰিব লাইচেন্স আৰু অনুজ্ঞাপত্ৰৰ বৈধতা 5 বছৰৰ বাবে, অৰ্থাৎ আপোনাৰ লাইচেন্সৰ ম্যাদ থাকিব 5 বছৰ। www.sewasetu.assam.gov.in এই ৱেবছাইটত আপোনালোকে কৰিব পাৰিব আবেদন, বা এই ৱেবছাইটৰ জৰিয়তে বন্দুকৰ লাইচেন্সৰ কাৰণে কৰিব পাৰিব আবেদন। পৰৱৰ্তী খবৰ, প্ৰধানমন্ত্ৰীয়ে কৈছিল শল্যমেৰ পিছত বাংলাদেশীয়ে টালি টোপোলা বান্ধি যাব লাগিব। প্ৰধানমন্ত্ৰীৰ কথাষাৰ আজি কিমান সত্যত প্ৰমাণিত হ'ল? চৰকাৰী মাটিত বিজেপি দলে কাৰ্যালয় বনাইছে। ৰাজ্য আৰু কেন্দ্ৰৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰব হৈ পৰিল কংগ্ৰেছী সাংসদ তথা APCCৰ সভাপতি গৌৰৱ গগৈ। প্ৰধানমন্ত্ৰীয়ে কৈছিল যে শল্যমেৰ পিছত বাংলাদেশীয়ে টালি টোপোলা বান্ধি যাব লাগিব। বাংলাদেশী সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ কথাষাৰ আজি কিমান সত্যত প্ৰমাণিত হ'ল? NRC আজি আধৰুৱা হৈ থাকিল। চৰকাৰী মাটিত বিজেপি দলে কাৰ্যালয় বনাইছে। ৰাজ্য আৰু কেন্দ্ৰৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰব হৈ পৰিল সাংসদ তথা APCCৰ সভাপতি গৌৰৱ গগৈ। গৌৰৱ গগৈয়ে লগতে কয় যে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন গ্ৰহণ নকৰিলে। বিজেপি চৰকাৰখনে ৰাইজৰ মাজত দুমুখীয়া স্থিতি গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে। মুখ্যমন্ত্ৰীৰ কথা এতিয়া ফ্লপ চিনেমাত পৰিণত হৈছে। তেওঁ আনলৈ দুখ ঠেলি দিছে। মুখ্যমন্ত্ৰী আৰু চৰকাৰক এইদৰে তীব্ৰ সমালোচনা APCCৰ সভাপতি গৌৰৱ গগৈৰ। গৌৰৱ গগৈয়ে লগতে কয় যে আনক বুলডোজাৰ চলোৱাৰ কথা কোৱাতকৈ নিজৰ কাৰ্যালয়ত বুলডোজাৰ চলাওক। অসমৰ ৰাইজে এতিয়া বিকল্প বিচাৰিছে, কাৰণ অসমৰ ৰাইজ ক্ষোভিত হৈ আছে বা ক্ষোভিত হৈ পৰিছে। এই মন্তব্য গৌৰৱ গগৈৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই, তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনে ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, HDFC বেংকৰ কোটি গ্ৰাহকলৈ জৰুৰী খবৰ। HDFC বেংকৰ একাউণ্টত এতিয়াৰ পৰা 25,000 টকাৰ তলত ৰাখিব নোৱাৰিব ধন। 1 আগষ্ট 2025ৰ পৰা কাৰ্যকৰী হ'ব এই নতুন নিয়ম। পৰৱৰ্তী খবৰ, এতিয়াৰ পৰা তন্নকৈ পৰীক্ষা কৰা হ'ব উচ্ছেদিত নথিপত্ৰ। বাংলাদেশী বুলি প্ৰমাণিত হ'লেই
লগে লগে কৰা হ'ব বিতৰণ স্থায়ী বাসিন্দা নহ'লেই উপায়ুক্তই কৰিব ইনকুৱাৰী তন্নতন্নকৈ পৰীক্ষা কৰা হ'ব উচ্ছেদিতৰ নথিপত্ৰ স্থায়ী বাসিন্দা নহ'লে উপায়ুক্তই কৰিব ইনকুৱাৰী বাংলাদেশী বুলি প্ৰমাণিত হ'লেই লগে লগে হ'ব বিতৰণ উচ্ছেদৰ লগতে এইবাৰ আৰম্ভ হ'ব বৃহৎ তদন্ত বিহাৰ ধুবুৰী বেংগলৰ পৰা অহা মানুহক লৈ সন্দেহ প্ৰকাশ মুখ্যমন্ত্ৰীৰ স্থায়ী বাসিন্দা নহ'লেই উপায়ুক্তই কৰিব তদন্ত আৰু আঁতৰোৱা হ'ব অসমৰ পৰা সঁচাকৈ ক'ৰ পৰা আহিছে মানুহবোৰ এই সন্দৰ্ভত আৰম্ভ হৈ গ'ল ইনকুৱাৰী হাতত তালিকা উলিয়াই মুখ্যমন্ত্ৰীয়ে ক'লে য'ৰ পৰা আহিছে সেই স্থানলৈ যাবই লাগিব অচিনাকি সন্দেহযুক্ত মানুহ দেখিলেই সজাগ হওক মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত ৰাইজলৈ দিলে ডাঙৰ বাৰ্তা হাতত লিষ্ট উলিয়াই লৈ মুখ্যমন্ত্ৰীয়ে কৈ গ'ল অনুপ্ৰৱেশকাৰীৰ কথা কাছাৰ শ্ৰীভূমি ধুবুৰী বৰপেটাৰ শ শ পৰিয়ালে বাখৰ পাতিছিল উৰিয়াম ঘাটত সজাই নগাঁও মৰিগাঁও আনকি বিহাৰৰ মানুহেও দখল দিছিল উৰিয়াম ঘাটত বিহাৰৰ মানুহখিনিক লৈ সন্দেহ প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিহাৰ বুলি কৈছে তেওঁলোকে কিন্তু সিপাৰৰ পৰা আহিব পাৰে অৰ্থাৎ মুখ্যমন্ত্ৰীগৰাকীয়ে এক প্ৰকাৰ কৈছে যে বাংলাদেশৰ পৰা তেওঁলোকে আহিব পাৰে সকলো মানুহৰ নথিপত্ৰ পৰীক্ষা কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ জিলাই জিলাই এই সন্দৰ্ভত দিয়া হৈছে উপায়ুক্ত পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ আৰু বিদেশী বুলি ধৰা পৰিলেই লগে লগে খেদা হ'ব অসমৰ পৰা স্থায়ী বাসিন্দা নহ'লেই উপায়ুক্তই কৰিব তদন্ত এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ ইভিএমত ভয়ংকৰ ভুল নিৰ্বাচনত পৰাজিত প্ৰাৰ্থীক জয় বুলি ঘোষণা কৰা হৈছিল ইভিএমত আৰু ইয়াৰ পিছতে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত পুনৰ চলিল ভোট গণনা আৰু পুনৰ ভোট গণনাত জয় হ'ল পৰাজিত প্ৰাৰ্থী আৰু এই ঘটনাৰ পিছতে ইভিএমক লৈ পুনৰ উত্থাপন হৈছে এক ডাঙৰ প্ৰশ্ন পুনৰ ভুল প্ৰমাণিত হ'ল ইভিএম ধৰা পৰিল ইভিএমৰ ভোট গণনাৰ ভুল উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত পুনৰ চলিল ভোট গণনা পুনৰ ভোট গণনাত জয়ী হ'ল পৰাজিত প্ৰাৰ্থী হাৰিয়ানাৰ পানীপতাত সংঘটিত হৈছে এই ঘটনা বুৱানা লাখো গাঁও পঞ্চায়তৰ গাঁওবুঢ়া নিৰ্বাচনৰ বাবে ব্যৱহাৰ কৰা হৈছিল ইভিএম 2022 চনত অনুষ্ঠিত এই নিৰ্বাচনত কুলদীপ সিঙক জয়ী ঘোষণা কৰা হয় আৰু এই ফলাফলৰ বিৰুদ্ধে আদালতৰ কাষ চাপে পৰাজিত প্ৰাৰ্থী মোহিত কুমাৰে আৰু 31 জুলাইত ন্যায়াধীশ সূৰ্যকান্ত ন্যায়াধীশ দীপাংকৰ দত্তই আৰু ন্যায়াধীশ এন কোটেশ্বৰ সিং বিচাৰপীঠৰ নিৰ্দেশ পুনৰ ভোট গণনা হ'ব লাগে সকলো বুথৰ ইভিএমসমূহ আনি পুনৰ ভোট গণনাৰ নিৰ্দেশ দিয়ে সুপ্ৰিম কোৰ্টে আৰু ভোট গণনাৰ সকলো প্ৰক্ৰিয়া ৰেকৰ্ডিং কৰিবলৈ নিৰ্দেশ দিয়ে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে আৰু পুনৰ ভোট গণনা কৰাৰ পিছতে জয়ী হ'ল মোহিত কুমাৰ আৰু এই ঘটনাৰ পিছতে এতিয়া ইভিএমক লৈ পুনৰ ডাঙৰ প্ৰশ্নবোধক দেখিবলৈ পোৱা গৈছে বা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে পৰৱৰ্তী খবৰ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত অসম আৰক্ষীৰ বৃহৎ সফলতা উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ সৈতে সম্পৰ্ক ৰক্ষাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে এজনক ডিব্ৰুগড়ৰ প্ৰজ্ঞান শইকীয়া নামৰ যুৱকজনক গ্ৰেপ্তাৰ মৰাণ আৰক্ষীৰ আলফা স্বাধীনৰ কেডাৰ আইচেং অসমৰ সৈতে যোগাযোগ ৰখাৰ অভিযোগ প্ৰজ্ঞানৰ বিৰুদ্ধে